নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বি.কে. শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিৰ দৈনিক ৰাশি ফললৈ। আজি জানুৱাৰী মাহৰ 9 তাৰিখ 2024 চনৰ আৰু বাৰ মঙলবাৰ আৰু অসমীয়া পুহ মাহৰ 23 তাৰিখ। আজিৰ দিনটোত থকা অশুভ সময় অৰ্থাৎ ৰাহুকালৰ সময় হৈছে দিনৰ 2 বজাৰ পৰা দিনৰ 3:17 এই সময়ছোৱা যথেষ্ট অশুভ হয়, গতিকে কোনো শুভ কাম এই সময়ছোৱাত নকৰিব। আজিৰ দিনটোত থকা শুভ মুহূৰ্তৰ সময় হৈছে পুৱা 8:42 পৰা দুপৰীয়া 12:39। এই সময়ছোৱা যথেষ্ট শুভ সময় হয়, গতিকে কোনো শুভ কাম কৰিলে যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ দৈনিক ৰাশিফললৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি কৰ্মত সফলতা লাভ কৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়। মিথুন ৰাশি। মনত ভয়ৰ ভাৱ বৃদ্ধি পাব। কৰ্কট ৰাশি। সুসংবাদ লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে কোনো দূৰণিবতীয়া শুভ সংবাদ পাব। কন্যা ৰাশি জাতক জাতিকাসকলে অৰ্থ লাভ কৰিব। তুলা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত দেখা যায় যে মনৰ আশা পূৰণ হ'ব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে কিছু সাৱধানতা অৱলম্বন কৰা উচিত, নহ'লে কোনো অপযোগ পাব পাৰে। ধনু ৰাশি জাতক জাতিকাসকলৰ অৰ্থ হানি হোৱাৰ যোগ আজি দেখা গৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সম্পদ লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কোনো ব্যক্তিৰ পৰা সহায় লাভ কৰিব আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে সুখ লাভ কৰিব। সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ।